এতিয়া বহুতৰ অপেক্ষাৰ অন্তত লৈ আহিছোঁ এডভান্স মেথামেটিক্সৰ সদ্য সমাপ্ত বৰপেটা ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ক্লাছ 10ৰ কুৱেশ্যন পেপাৰখন। তো দিনটো এইটো সিটো ব্যস্ততাৰ মাজত অলপমান সময় উলিয়াই তোমালোকৰ লগত পেপাৰখন ডিছকাছ কৰিবলৈ আহিছোঁ। যিহেতু আটাইবোৰ কুৱেশ্যন কৰি দিয়া সম্ভৱ নহয়, তাৰ ভিতৰত মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন বা তোমালোকে যাতে অলপ ভাল লাগে কিছুমান কুৱেশ্যন কৰি, তো তেনেকুৱা ধৰণৰ কুৱেশ্যন কেইটামান কৰি দিম। দীঘল প্ৰশ্ন কেইটামান কৰি দিম, তোমালোকে ভালকৈ প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকিবা। আৰু ধৰা তোমালোকক পৰৱৰ্তী আমাৰ যিবিলাক পেপাৰ আহিব সেইবিলাক পেপাৰো দিম। তোমালোকক আটাইকেইখন ছল্ভ কৰি দিব পৰা নাই, সেই তাৰ বাবে মই দুখিত। যদিও মোৰ হাততো কোনো ধৰণৰ উপায় নাই, তোমালোকে জানি চাই যে বহুত ইটো সিটো কাম থাকে, পঢ়া শুনাৰ লগতে কিছুমান প্ৰেক্টিকেলছবিলাক লিখিব লাগে, বহুত বেছি খেলি মেলি। পিছত তোমালোকক ভালকৈ ক'ম, এতিয়া তোমালোকে পেপাৰখন ভালকৈ চাই যোৱা। তো বহুত ইজি অংক, জ্যোতি অংক, মাপাংক, ৰুটটো হ'ব, এইবিলাক পৰস্ক গসাগু 1 হ'ব। দ্বিঘাতমত যদি এ ইজ নট ইকুৱেল টু 0, যদি এটো 0 হৈ যায় দ্বিঘাত সমীকৰণ হোৱাৰ কথাই নাথাকে, পূৰ্ণ হ'ব। ইয়াতে 1 2 3 4 5 6 7 6 আছে, 5 হ'ব, এনেকুৱা ধৰণৰ কথা। তোমালোকে চাই যোৱা। ভাগে কিমান হ'ব এইটো তোমালোকে কৰি চাবা। মূল দুটাৰ পূৰণফলটো কিমান সুধিছে, বহুত ইজি এইবিলাক। পূৰণফলটো কিমান মই কৈ দিব পাৰোঁ, তোমালোকে নিজে অলপ ট্ৰাই কৰাচোন। এইটো কুৱেশ্যন এনচাৰ মোক কমেণ্ট বক্সত দিবলৈ। 9 নম্বৰ কুৱেশ্যনটোৰ একেবাৰে ইজি, কুৱেশ্যনতে এনচাৰ আছে। আৰু 10 নম্বৰটো এইটো কি হয়, এইটোৰ মই তোমালোকে পুনৰ উলিয়াই লোৱা। -0 2 দুটা আছে, গতিকে 2 + 1 বাহিৰত মাইনাছ, গতিকে 3 হ'ব। এইটো 3 নম্বৰটো হ'ব। একেটাটো ছল্ভ কৰি দিলোৱে। 2 নম্বৰকেইটা অলপ দিওঁ ছল্ভ কৰিম। প্ৰথমটো আছে a = সংহতি দিয়া আছে -1 3 and 6 and b দিয়া আছে 3 and 5, a × b and b × a উলিয়াওক। মই তোমালোকক a × b টো উলিয়াই দিছোঁ, তোমালোকে b × a টো উলিয়াবা। a × b টো কি হ'ব তোমালোকে মিলাই লোৱা, মই ইমান কৈ নিদিওঁ, যিসকলে কৰি আহিছেতো গমেই পাইছা। তাৰপিছত তোমালোকৰ ফাইণ্ড আউট i⁻38 and 1/i⁻31। এইটো তোমালোকে এনেকৈ আগবাঢ়িবা। তোমালোকক মই এতিয়া বুজাই নিদিওঁ, অংকটো কৰি লৈছোঁ মই আগতে, তোমালোকে এতিয়া চাই লোৱা। দেখি পাইছা তোমালোকে এতিয়া 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনটো কি কৰা, 1 - i / 1 + i ² অৰ্থাৎ স্কুৱেৰ কৰিলে এইখিনি মান ওলাব। এইটো আমাৰ a + b² a - b² সূত্ৰত ভাঙি দিলোঁ। ভাঙি দিয়াৰ পিছত কি হ'ল, ভাঙি দিয়াৰ পিছত আকৌ এইখিনি ওলালে। তাৰপিছত তোমালোকে সংযোগমূলক ঘাত কৰি ঢেৰ কিবা কিবি কৰিব পাৰিবা, তেনেকুৱা ধৰণৰ কৰিব পাৰা। এতিয়া নেক্সট আছে কোণাংক উলিয়া, তোমালোকে এইটো কৰিবা। তাৰপিছত বৰ্গমূল নিৰ্ণয় কৰা, এইটো অলপ কৰিবা। ইউক্লিডৰ সহায়ত গসাগু এইটো আছে, তোমালোকৰ বহুত ইম্পৰ্টেণ্ট। নেক্সট তোমালোকৰ নটো অলপ বহুতে টান পায়, নটো এইকাৰণে মই অলপ বেলেগ ধৰণে দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। নটো চাবা হওক, এইটো আমি যদি এনেকৈ হোল কৰি যদি স্কুৱেৰ ৰুট এটা দি দিওঁ, তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নাথাকিব, কাৰণ স্কুৱেৰ ৰুটটো এই স্কুৱেৰটো কেঞ্চেল কৰিব পাৰোঁ। আৰু এইখিনি যদি আমি a + b² সূত্ৰত ভাঙি পেলালে এইখিনি হ'ব তোমালোকৰ। এনেকৈ গৈ তোমালোকে ৰুটটো ডাইৰেক্ট এনচাৰ পাই যাবা। বহুত ইজি হয় এইবিলাক, মই বাৰু পিছত এক্সপ্লেইন কৰি এটা ভিডিঅ' বনাই দিম তোমালোকক। নেক্সট আছে এইবিলাক তোমালোকক ফাইণ্ড আউট লগ 7.2 মান উলিয়াও। বহুত ইজি, ইফালে দিয়ে দিছে লগ 2 7.2। আমি কি কৰিব লাগিব, 7.2টো আমি বাসাতৰৰ 3 আৰু 2 ভাঙিব লাগিব। ধৰা তোমালোকে বাসাতৰ কি 8 × 9 = 72ৰ ক্ষেত্ৰত তোমালোকে 8ক লিখিলা 2³ আৰু 9ত লিখিলা 3², এনেকুৱা ধৰণে তোমালোকে ওলাবা। নেক্সট এইটো সম্পূৰ্ণ হৰণ যায়, এইটো বহুত ইম্পৰ্টেণ্ট, তাৰ লিখা। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট, ডাইৰেক্ট কৰি দিব পাৰা। ছবিও আৰিত প্ৰকাশ কৰা, বহুত ইজি আছিল কুৱেশ্যনখন। 15 নম্বৰ কুৱেশ্যনটো ভেৰি ইজি, মই আগৰ ভিডিঅ'ত কৰিছোঁ এইবিলাক কুৱেশ্যন, তোমালোকে চাই যোৱা। বহুত ইজি এইবিলাক, ইমান টান অহা নাই কুৱেশ্যনখন। পঢ়িলে পাৰিবা, পঢ়িলে তোমালোকে ভাল লেটাৰ পাব পাৰিবা। 100ও পোৱাটো কোনো ডাঙৰ কথা নহয়। ইয়াৰ আগতে বৰপেটা ডিষ্ট্ৰিক্টত আমাৰ সময়ত যেতিয়া পেপাৰ হৈছিল, তেতিয়া ময়ো তোমালোকৰ ধৰা 95ৰ ওপৰতে পাইছিলোঁ, বহুতবাৰ 100ও পাইছোঁ। মই ধৰা 96, 97, 98, 99, 100, এই তিনিটাৰ ভিতৰত তোমালোকৰ এই 4-3টাৰ ভিতৰত মোৰ নাম্বাৰটো আহিবই। মানে কৰি গৈছিলোঁ গোটেইখিনি, কমন পৰি যায়।
গোটেইখিনি কিতাপ পৰা আহে যেহেতু পাৰিবা ইমান টান কোৱেশ্চন নাই তোমালোকৰ এইটো ম্যাথমেটিক্সৰ কোৱেশ্চন এইটোতে এডভান্স ম্যাথমেটিক্স নহয় বহুত ইজি এইবিলাক চাই যোৱা তোমালোকে এইখিনি আছিল কোৱেশ্চনখন 28 টো তোমালোকে যদি বিচাৰা মই কৰি দিও 28 টো বহুতে ভাবিব 28 টো কৰি দিও তে 28 টো কৰি দিও হা 28 টো আমি কৰি দিও x ৰ ভ্যালু আছে মই অলপ এনে কৈ লৈছো 28 টো কি দি আছে x = 3 + i x = 3 + i প্ৰথমতে আমি এনে কৰি লিলম x - i = 3 হোল স্কয়ার কৰি দিয়া both side x square minus 2ix plus i square equal to 9 এনে কৰিব পাৰা তাহলে a square minus i 2x minus 1 equal to 9 এটা লিখিব a square minus i 2x 9 to ইফালে লৈ হয় minus 10 equal to 0 এতিয়া তোমালোকে এইটোৰে এইটো হৰণ কৰিবা হৰণ কৰাৰ পিছত তোমালোকে ধুনিয়াকে এটা প্লট কৰি দি ধুনিয়াকে নাম্বাৰটো পাইয়ে যাবা এইটোৰে তোমালোকে যদি এইটো হৰণ কৰি দিয়া তোমালোকে ধুনিয়াকে এনসাৰটো পাই যাবা গতিকে ইজি হৈ যাব কথাটো যদিও তোমালোকে এটা কাম কৰিব পাৰা যে এই বস্তুটো ইয়াতে i টো নোহোৱা কৰিব লাগিব এইটো তোমালোকে মনত ৰাখিবা i টো নোহোৱা কৰিব লাগিব তোমালোকে এনেকৈ কৰিব পাৰা x - 3 হোল স্কয়ার ইফালে থাকিব i স্কয়ার x square minus 3 গুণে 6x plus 9 ইফালে minus 1 এটো তোমালোকে যদি কৰা x square minus 6x plus 10 equal to 0 এই বস্তুটোৰে তোমালোকে x square minus 6x plus 10 এৰে এইটো যদি আমি এইটো হৰণ কৰি দিও তেতিয়া এনসাৰটো পাই যাম নিশ্চিতভাৱে তোমালোকে বুজি পাইছা কোনটো ভুল কোনটো শুদ্ধ গতিকে আজি এইখিনি আছিল আমাৰ কোৱেশ্চন পেপাৰখন ডিসকাশন কেনেকৈ লাগিলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নাপাহৰিবা ধন্যবাদ